হেল্ল' গাইজ, মই দাৰ্জিলিঙৰ পৰা আহি থাকোঁ ট্ৰেইন ষ্টেচন নিউ জলপাইগুৰিতে গৈ আছোঁ ট্ৰেইন ষ্টেচনত। আৰু গৈ থাকোঁতে কি হ'লে চাই থাকক শেষলৈ, ভিডিঅ'টো চাব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। সেয়া মই ট্ৰেইন ষ্টেচনত আহি আছিলোঁ, আহি পালোঁ। আহি পোৱা কিছু সময় মুহূৰ্ততে বন্দে ভাৰত ট্ৰেইনখন আহি ষ্টেচন পালেহি। ষ্টেচনত পালে আৰু ষ্টেচনত পোৱাৰ পিছত মই ৰ'লোঁ, ভাগৰ লাগিল। দাৰ্জিলিঙৰ পৰা আহি আছিলোঁ, ভাগৰ লগত এয়া আহি আৰু মই তাতে ষ্টেচনটোতে চাহ একাপ খালোঁ। চাহ খাই আছিলোঁ, ভিডিঅ' বনাই আছিলোঁ চাহ খাই আৰু সেই মুহূৰ্ততে ট্ৰেইনে ছিগনেল দিলে আৰু মই চাহ খাই আছিলোঁ। চাহ খাই থাকোঁতেই ষ্টেচনৰ পৰা এলাৰ্ট হ'ল যে আমাৰ কিছু সময়ৰ পিছত দৰ্জা বন্ধ হ'ব আৰু ট্ৰেইন এৰিব বুলি। আৰু মই ততাতৈয়াকৈ চাহ এৰি দৌৰি মোৰ নিজৰ AC 1 ডাবাত দৌৰিব লগা হ'ল। দৌৰি কথমপি ট্ৰেইনখনত মই উঠিলোঁ। উঠি একদম মানে মোৰ ভাগৰ লাগি গ'ল। ভাগৰ লাগি যায় তেনে সোমালোঁ আৰু এয়া অট'মেটিক দৰ্জা সোমাই গ'লোঁ। সোমাই মোৰ নিজৰ ছিটটো বিচাৰিলোঁ। ছিট বিচাৰি ছিটটো চালোঁ আৰু বেকত ছিটটো পালোঁ। ছিটটো পাই ছিটত বহিলোঁ যেনে তেনে, বহি শান্তি। তাৰপিছত ট্ৰেইন কিছু সময়ৰ পিছতে এৰিলে। ট্ৰেইন এৰি দিলে ট্ৰেইন এৰি দিলে। কিছু সময়ৰ পিছতে মই বাহিৰৰ পৰা লোকেশ্যনবিলাক চালোঁ, পৰিৱেশবিলাক খুব সুন্দৰ লাগে আৰু তাতে কিছুমান মোবাইলত আবদ্ধ কৰিলোঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ, গ্লাছৰ পৰা ভিতৰত চালোঁ। তাৰে কিছু সময়ৰ পিছত আমাক পেপাৰ এখন দি থৈ গ'ল পঢ়িবলৈ। পেপাৰ দি গ'ল আৰু পানী বটল এটা দিলে খাবলৈ। পানী বটল দিলে, পেপাৰ চাই থাকিলোঁ। টিটি আহিল, এই টিটিয়ে মানে নাম্বাৰবোৰ চেক কৰিছে। এই টিটি আহিল। তাৰে কিছু সময়ৰ পিছতে এয়া পানী দিয়াৰ কিছু সময়ৰ পিছতে আকৌ আপোনাৰ চাহ দিলে। এয়া চাহ আৰু বিস্কুট দিলে। চাহ বিস্কুট খালোঁ। খাই গৈ আছোঁ আৰু তেনেকৈ গৈ কিছু সময়ৰ পিছত আকৌ ব্ৰেকফাষ্টো দিলে। তেনেকৈ গৈ মোৰ নিৰ্দিষ্ট ঠাই গুৱাহাটী কামাখ্যা ৰেলৱে ষ্টেচনত নামিলোঁ। নামি কথমপি আৰু মোৰ লগৰবোৰে খুব গালি পাৰিলে চাহ খাই থকাৰ বাবে। আৰু মই যেনে তেনে ট্ৰেইনখন ধৰি লৈ গুৱাহাটী কামাখ্যা ষ্টেচনত নামিলোঁ। ধন্যবাদ।